এইবাৰ কঁঠালৰে পিঠা কেক কিবা কিবি বহুত বনাই খালোঁ, কিন্তু ৰেচিপিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হোৱা নাছিলে। আৰু কেইদিনমান আগতে কঁঠাল ভাঙি ফ্ৰিজত থৈ দিওঁতে আপোনালোকক কৈছিলোঁ ৰেচিপি শ্বেয়াৰ কৰিম বুলি। সেইকাৰণে আজি আপোনালোকলৈ মই কঁঠালৰে বনোৱা এটা ষ্টিম কেকৰ ৰেচিপি লৈ আহিছোঁ, যিটো খাবলৈ বহুতেই বেছি টেষ্টি হয়। গতিকে দৰ্শকসকল, পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া মই পিঠাগুড়ি লৈছোঁ। এয়া শুকান পিঠাগুড়ি, আপোনালোকে কেঁচা পিঠাগুড়ি ল'ব পাৰে। এয়া মই 5 চামুচমান পিঠাগুড়ি লৈছোঁ, ডাঙৰ চামুচৰ। আপোনালোকে কিমান ডাঙৰ বনায় সেই অনুসৰি ল'ব। আৰু ইয়াতে এয়া অকণমান দিলোঁ বেকিং ছ'ডা, আৰু এয়া 1 চামুচতকৈ অলপ কম বেকিং পাউডাৰ। আৰু এই শুকান বস্তুখিনি এনেকৈ মিক্স কৰি ল'লোঁ প্ৰথমে। আৰু কঁঠালখিনি মই চালনীত চালি এয়া ৰস ওলাই থৈছোঁ। দেখিছে ধুনীয়াকৈ ৰসটো ওলাই আছে। আৰু এইখিনি এতিয়া অলপ অলপকৈ দিম, আৰু দি মই ভালকৈ মিক্স কৰিম। একেবাৰতে গোটেইখিনি দি নিদিওঁ, কাৰণ বেছি পনীয়া হৈ যাব পাৰে সেইকাৰণে। গতিকে অলপ অলপকৈ দিম, যিমানখিনি প্ৰয়োজন হয়, আৰু সেইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু এই কেকটো খাবলৈ যিমান সোৱাদ হয় সিমান হেল্ডিও, কাৰণ দেখিছে আপোনালোকে পিঠাগুড়িয়ে বনাইছোঁ। আৰু এয়া চাওক, এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি হ'লে হৈ যাব। আৰু এতিয়া মই এটা বল ল'ম, আৰু সেইটোত অকণমান তেল গ্ৰীছ কৰি লৈছোঁ। ঘি তেল যি নহওক অকণমান গ্ৰীছ কৰি ল'ব, তেতিয়া উলিয়াওঁতে সুবিধা হ'ব। আৰু এইখিনি এতিয়া এই বাতিটোত দি দিছোঁ চাওক। আৰু মই এতিয়া কেৰাহীতে এই কেকটো ষ্টিম কৰিম। কেৰাহীত পানী ইতিমধ্যে উঠাই দিছোঁ গেছত, আৰু এডাল ষ্টেণ্ড দিলোঁ। আৰু এইখিনি কম জুইত ঢাকনি মাৰি ষ্টিম কৰিম। আৰু এয়া মই ঢাকনি মাৰি দিলোঁ আধা ঘণ্টামানৰ কাৰণে, জুইটো কমাই দিলোঁ। আধা ঘণ্টামানৰ ভিতৰত মোৰ হৈ গৈছিলে, কিন্তু যিটো সময়ত কেকটো ওলাইছিলোঁ সেই সময়ত ভিডিঅ'টো পজ হৈ গ'ল, যাৰ কাৰণে দেখুওৱা নহ'ল। একেবাৰে আধা কটাৰ পিছতহে আকৌ মই ভিডিঅ' কৰিলোঁ। যি নহওক বাৰু, দেখাতে অনুমান কৰিব পাৰিছে কেকটো খাবলৈ কিমান টেষ্টি হ'ব। যদি খোৱা নাই, এবাৰ এনেকৈ ট্ৰাই কৰি চাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।